7টা বজাত আমাক খবৰ দিছিলে যে আমি খৰকেটাকে আমাৰ গাড়ী ইয়ালৈ গুচি অহা হৈছে আৰু যেহেতু সেফটি ৰিজনটোৰ কাৰণে আমি কালি ৰাতিও ইয়াত থকা হৈছে আমাৰ মানুহ ইয়াতে আছে আৰু কন্টিনিউয়াছলি থাকিব আমি ওচৰৰ মানুহখিনি যাতে একো অসুবিধা নহয় সেফটি ৰিজনটো ভাল হ'বৰ কাৰণে আৰু অইল ইণ্ডিয়াই বাকীখিনি চাব বাকী আমি ফায়াৰ সাৰ্ভিসৰ ফালৰ পৰা অকল সেফটি ৰিজনটোৰ কাৰণে আমি ইয়াত ষ্টেণ্ড বাই আমি গোটেই যেতিয়ালৈকে কাম হ'ব তেতিয়ালৈকে থাকিব লাগিব কালিহে গম পাইছোঁ আমালোকে কিন্তু যোৱা দেওবাৰ পৰা ওলাই আছে বুলি কৈছে আমাৰ ইয়াৰ গাঁৱৰ মানুহে কিন্তু অহা যোৱা কৰোঁতে তেল গোন্ধ পাইছে তো কি গোন্ধ পাইছে বুলি ইমান আন্দাজ কৰা নাছিলে হ'লেও যোৱাকালি মঙলবাৰ বজাৰ আছিলে আমাৰ ইয়াত মানুহ অহা যোৱা কৰোঁতে দেখিছে এইটো ৰঙা ৰঙা ওলাইছে কি বস্তু চাওঁতে এইটো ক্ৰুড অইল পাইপ লিক হৈখিনি ওলোৱা সেইটো কাৰণে মই প্ৰায় 6:30মান সময়ত ৰাইজে ক'লে যে ইয়াত তেল ওলাই আছে গতিকে আপুনি ইমিডিয়েট খবৰ কৰক তেতিয়াহে মই আমাৰ বৰডুম ছাৰ এডমিনিষ্ট্ৰেটিভ আমাৰ ADC ছাৰকে ফোন কৰিলোঁ ছাৰ ইয়াতে আমাৰ ক্ৰুড অইল ওলাই আছে গতিকে ইমিডিয়েট আপুনি অইল ইণ্ডিয়াকে ফোন কৰক নহ'লে বাই চান্স কোনোবাই বিড়ি চিগাৰেট খোৱা মানুহ ইয়াত চলাই পেলাই দিব পাৰে বিড়ি টুকুৰা পেলাই দিব পাৰে অলপ ৰিস্ক আছে সেইটো কাৰণে ইমিডিয়েট ফোন কৰক এনেকা বুলি ADC ছাৰক মই খবৰটো দিলোঁ তাৰপিছতে ADC ছাৰে ক'লে ঠিক আছে মই অইল ইণ্ডিয়াক এতিয়া ফোন কৰিছোঁ তো আপুনি অলপমান নাহালোকে অলপ দেৰি চাই দিয়ক যেতিয়ালৈকে অইল ইণ্ডিয়াৰ মানুহ অহা নাই তেতিয়ালৈকে আমাৰ গাঁৱৰ মানুহ আৰু আমিকেইটা চবেই ইয়াতে আছিলোঁ প্ৰায় 8:30-9টা এনেকুৱা সময়ত আহি পাইছে যোৱাকালি ৰাতি গধূলি ৰাতিয়ে ধৰক আৰু তাৰ আগতো হৈছে এই যোৱা বছৰ ইয়াৰ পৰা আধা কিলোমিটাৰমান আগতো তেনেকুৱাই এজন মানুহৰ নঙলা মুখত ওলাইছিলে তেতিয়াও আমি লগে লগে ADCক ফোন কৰিলোঁ ADCয়ে অইল ইণ্ডিয়াক ফোন কৰিলে লগে লগে তেখেতে আহিখিনি ইয়াতে আৰু সেই যিখিনি ওলাই থকা তেল সেইখিনি মানে টানি লৈ গ'ল আৰু বাকী মাটি টুপি ভালকৈ সমান কৰি দিলে গাঁৱৰ মানুহে ভয় কৰি আছে ইয়াতে আৰু মেইন আলি হয় অহা যোৱা কৰি থকা অৱস্থাত কোনোবাই যদি চিগাৰেট খায় বা জুই চলাই পেলাই দিয়ে কিবা এনেকুৱা বেয়া ৰিস্ক থকা মানুহ আছে বেয়া মন থকা মানুহ সেইবিলাকৰ অলপ চিন্তা সেইটো কাৰণে গাঁৱৰ মানুহ মই চবকে কৈছোঁ আপোনালোকে যেতিয়ালৈকে তেলটো থাকে তেতিয়ালৈকে আপোনালোকে অহা যোৱা হৈ থাকক যাতে কোনো ইয়াত কিবা বেয়া পৰিস্থিতিত কৰিব নোৱাৰাকৈ থাকক আপোনালোকে এনেকুৱা বুলি মই থৈছোঁ তেখেতসকলক